নমস্কাৰ সাহিত্য সমালোচনা কাকতখনৰ প্ৰশ্ন কাকতখন মোৰ হাতত পৰিছেহি দেখা পোৱা গৈছে যে অতি কম সময়ৰ ভিতৰতে সাধাৰণতে কিছু সংখ্যক প্ৰশ্ন মই এই পৰীক্ষাৰ সময়ছোৱাত মাত্ৰ 3 দিন দিছোঁ আৰু পূৰ্বতে মই আসলতে আপোনালোকক ইম্পৰ্টেণ্ট বুলি ভাবি দুটামান প্ৰশ্ন দি থোৱা আছিল আৰু অতি আনন্দৰ কথা যে প্ৰায়খিনিয়ে প্ৰশ্ন আহিছে দেখা পোৱা গৈছে যে ৰস কি ৰসৰ প্ৰকাৰভেদ সম্পৰ্কে আলোচনা আগবঢ়াওক এই সম্পৰ্কে এই চেনেলত দি থোৱা আছিল এইটো এটা এছাইনমেণ্টটো আছিল দি থোৱা আছিল যে ৰস কি ৰসৰ প্ৰকাৰভেদ সম্পৰ্কে আলোচনা এই চেনেলতে আছে আপোনালোকে নিশ্চয় পাইছে ধ্বনিৰ প্ৰকাৰভেদ সম্পৰ্কে উদাহৰণসহ বিশ্লেষণ কৰক এইটো দিয়া নাছিলোঁ মই ধ্বনিৰ ওপৰত মাত্ৰ দিছিলোঁ কিন্তু প্ৰকাৰভেদটো দিয়া নাছিলোঁ আৰু চক এখন সুন্দৰ নাটক ৰচনাৰ বাবে প্ৰয়োজনীয় উপাদান সম্পৰ্কে এটি আলোচনা আগবঢ়াওক আপোনালোকক মই এটা প্ৰশ্ন উত্তৰ দিছিলোঁ নাটকৰ সংজ্ঞা আৰু নাটকৰ ৰূপ বৈচিত্ৰ্যৰ ওপৰত আসলতে ৰূপ বৈচিত্ৰ্য যি থাকে মানে ৰূপ বৈচিত্ৰ্যতে এই উপাদানসমূহ সোমাই আছে আপোনালোকে চাব যদি লিখিছে আসলতে নাটকৰ উপাদান মানে কি চৰিত্ৰ প্লট সংলাপ আৰু ট্ৰেজেডি কমেডি আসলতে এইবিলাক থাকিব লাগে এইখিনি আসলতে উপাদান সেইখিনি যেনে লিখিছে আৰু চক উপন্যাসৰ সংজ্ঞা আগবঢ়াই উপন্যাসৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰক ঠিক একদম সেম কুৱেশ্যন এইটো মই চেনেলত দিছিলোঁ এইটো একদম একেই আহিছে তাৰপিছত আহিছে যে আধুনিকতাবাদত ব্যৱহৃত কেইটামান তাত্ত্বিক দিশ সম্পৰ্কে আলোচনা আগবঢ়াওক মই আপোনালোকক আধুনিকতাবাদৰ ওপৰত দিছিলোঁ উত্তৰ আধুনিকতাবাদৰ ওপৰত দিছিলোঁ আপোনালোকে যদি আধুনিকতাবাদটো লিখিছে সেইখিনি আৰু মই কৈ গৈছিলোঁ যে যেতিয়া মই আধুনিকতাবাদৰ ওপৰত লিখিছিলোঁ যে আপোনালোকে আধুনিকতাবাদৰ তাত্ত্বিক দিশ কেইটা চাই যাব কিকেইটা আছিলে যে ভৱিষ্যতবাদ অভিভক্তিবাদ দাদাবাদ এইখিনি যে মই কৈছিলোঁ অধিবাস্তৱবাদ সেইকেইটা মই কৈছিলোঁ যে আপোনালোকে এইকেইটা চাই যাব মই এই আধুনিকতাবাদৰ ভিডিঅ'টোতে আপোনালোকক কৈছিলোঁ নিশ্চয় চাই গৈছে এইটো পাইছে সময়ৰ অভাৱত দিবলৈ থাকিলে কিন্তু মই কৈ গৈছিলোঁ যে এইকেইটা আপোনালোকে চাই যাব কাৰণ মই জানো যে কেনেকৈ ধৰণৰ প্ৰশ্ন আহিব পাৰে মই সেইকাৰণে অতি কম সময় কম প্ৰশ্ন দিছোঁ তাৰ মাজতে আহিছে চক পাশ্চাত্যৰ দেশীবাদী আন্দোলনৰ বিষয়ে লিখি দেশীবাদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক সম্পূৰ্ণ পাই মোৰ দিয়া ধৰণে আহিছে মই কৈছিলোঁ যে দেশীবাদ মানে কি দেশীবাদৰ বৈশিষ্ট্যসমূহ বুলি মই দিছিলোঁ প্ৰশ্নটো একেই দেশীবাদ মানে কি দেশীবাদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক বুলি দিছিলোঁ চক এইটো আহি গৈছে দেখা পোৱা গৈছে যে মই অলপ অহাবিলাক নকওঁ কিন্তু মই একজেক্ট যিটো আহিছে প্ৰথম পৃষ্ঠাত এই তিনিটা একজেক্ট আহিছে আৰু এইটো আহিছে বুলি কৈ পাই কাৰণ আধুনিকতাবাদৰ মই কথা কৈ গৈছোঁ কিন্তু মই আহিছে বুলি এইটো কাৰণে নকওঁ কাৰণ মই সম্পূৰ্ণকৈ দিয়া নাছিলোঁ আৰু নাটকৰ ওপৰত মই কৈছিলোঁ যে নাটকৰ ৰূপ বৈচিত্ৰ্যত মই দিছিলোঁ আপোনালোকে যদি লিখিছে আহিছে এইটো আহিছে বুলি ক'ব পাৰি আৰু চাব জীৱনী আৰু আত্মজীৱনীৰ পাৰ্থক্য নিৰ্ণয় কৰি অসমীয়া আত্মজীৱনীৰ এটি পৰিচয় আগবঢ়াওক এইটো সম্পূৰ্ণ একজেক্ট মই এইটো প্ৰশ্নৰ উত্তৰ মই দিছিলোঁ সম্পূৰ্ণ একজেক্ট আহিছে চব দেশীবাদৰ ভাৰতীয় প্ৰেক্ষাপট সম্পৰ্কে নিবন্ধ যোগ উৎকট দেশীবাদৰ মই যিটো দিছিলোঁ তাৰ ভিতৰতে অলপ সময় আছিলে তথাপি আপোনালোকে যদি দেশীবাদৰ যিকোনো এটাত লিখিছে তেনেহ'লে হৈছে দেখা পোৱা গ'ল যে প্ৰায় যি লং কুৱেশ্যনৰ প্ৰায়খিনি আচলতে এই চেনেলৰ পৰা আহিছে 2-1 মাত্ৰ বাদ দি 2-1ও আচলতে মই কৈ গৈছিলোঁ যদিও মই দিয়া নাছিলোঁ যে এইকেইটা চাব বুলি কাৰণ মোৰ ধাৰণা আচলতে সম্পূৰ্ণ শুদ্ধ হৈছে চক যিটো আপোনালোকৰ 5 নম্বৰীয়া কৰিব লাগে ইহাব হাছানে আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদৰ মাজৰ পাৰ্থক্য সীমাৰেখা কিদৰে স্পষ্ট কৰি কৈছে মই আপোনালোকক আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদৰ মাজত কৈছিলোঁ আৰু যেতিয়া মই উত্তৰ আধুনিকতাবাদটোক দিছিলোঁ তেতিয়া তাত আধুনিকতাবাদৰ লগত উত্তৰ আধুনিকতাবাদৰ পাৰ্থক্যখিনি সোমোৱাই দিছিলোঁ ইহাব হাছানৰ কথা যেনি আপোনালোকে নুনুকিয়া এই কথাখিনি আচলতে ইহাব হাছানেও কৈছে কিন্তু আচলতে অইনেও কৈছে বা ইহাব হাছানেও কৈছে আপোনালোকে যদি মই শেহতীয়াকৈ দিয়া এই ভিডিঅ'টো কথাখিনি লিখিছে তেনেহ'লে হৈছে চক ভাৰতীয় অলংকাৰ শাস্ত্ৰত বক্ৰটিৰ স্থান আলোচনা কৰক এইটো মই দি থোৱা আছে যে বক্ৰটিক কিয় কাব্য আত্মা বুলি কোৱা হয় এই কথাখিনি যেনিবা একেটা প্ৰশ্ন এনেধৰণে দিছে অলপ বেলেগকৈ একেটা প্ৰশ্ন ভাৰতীয় অলংকাৰ শাস্ত্ৰত বক্ৰটিৰ স্থান বা বক্ৰটিক কিয় কাব্য আত্মা বুলি কোৱা হয় একেটা সেইটো যেন লিখিছে হৈছে ৰীতি ৰাত্মা কাব্যস্য
এই উক্তিটো ব্যাখ্যা কৰক। এই ৰীতিৰ ওপৰত মই দিয়া নাছিলোঁ, কিন্তু মই আপোনালোকক কৈছিলোঁ যে ৰীতিৰ ওপৰত আপোনালোকে অলপ চাই যাব। চাব, কবিতাৰ প্ৰধান বিভাগ কেইটা আৰু কি কি প্ৰতিটোৰ বিষয়ে বহলাই উল্লেখ কৰক। মই আপোনালোকক দিছিলোঁ কবিতাৰ প্ৰধান বিভাগ হৈছে মুখ্যতঃ দুটা, ব্যক্তিনিষ্ঠ, বস্তুনিষ্ঠ। আৰু মই বস্তুনিষ্ঠ যিকেইটা আছিলে আপোনালোকক মই দি দিছিলোঁ। চাওক, এইটো ইয়াতে আছে। এইখিনি যেনি লিখিছে কাহিনী, গীত, বেলাত, খণ্ডকাব্য, এইখিনি যেনি হৈছে তেনেহ'লে হৈ গৈছে প্ৰণয় কাব্য, ব্যংগ কবিতা, ৰূপক কবিতা, এইখিনি লিখিছে যেনি হৈছে। চুটিগল্পৰ সংজ্ঞা নিৰূপণ কৰি, এইটো মই দিয়া নাছিলোঁ কাৰণ মই চুটিগল্পৰ অধ্যায়টো এৰি গৈছিলোঁ, কাৰণ গোটেইখিনি মই সামৰিব পৰা নাছিলোঁ সময়ৰ কাৰণে। আৰু চাওক, সমালোচনা সাহিত্যক সৃষ্টিশীল ৰচনা বুলি অভিহিত কৰিব পাৰিনে? এই সম্পৰ্কে মতামত আগবঢ়াই এটি নিবন্ধ যুগুত কৰক। এইটো ছেম একজেক্ট একেই আহিছে, এইটোৱে একে দি লিখিছিলোঁ মই। সাধাৰণতে দেখা পোৱা গৈছে যে চাওক, অতি কম সংখ্যক দিছোঁ। এখন আচলতে 14টা অধ্যায়ৰ এখন ডাঙৰ চিলেবাছৰ এখন কিতাপ, তাৰ মাজৰ পৰা আচলতে বাছনি কৰি কোনখিনি আহিব পাৰে সেই সম্পৰ্কে আচলতে বাছনি কৰোঁতে যথেষ্ট চিন্তা চৰ্চা কৰিবলগীয়া হয়। বহুতে কৈ থাকে যে এইটো দিয়ক, কিন্তু মই তেনেধৰণৰ নিদি মই নিজস্ব দৃষ্টিভংগীৰে আচলতে দিবলৈ চাওঁ যে কোনখিনিনো আহিব পাৰে। দেখা পোৱা গ'ল যে এই তিনিওখন এতিয়ালৈকে অনুষ্ঠিত হোৱা আপোনালোকৰ চতুৰ্থ ছেমিষ্টাৰৰ ষাণ্মাসিকৰ তিনিওখন কাকতৰে সাধাৰণতে মই দিয়া যথেষ্ট সংখ্যকেই আহিছে। নিশ্চিতভাৱে উপকৃত হৈছে, কাৰণ এই মেম্বাৰশ্বিপ প্ৰৱৰ্তন কৰা হৈছে। আৰু সেই মেম্বাৰশ্বিপ এই কাৰণে মই কৈছোঁ যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰণত মেম্বাৰশ্বিপ প্ৰৱৰ্তন কৰা হৈছে। আৰু সকলো যিহেতু অ'পেন কৰি দিব নোৱাৰি মেম্বাৰশ্বিপ থকাৰ কাৰণে, কিছুসংখ্যক মেম্বাৰশ্বিপত দিবইলগীয়া হয়। এইটো এটা ইউটিউবৰ এক নীতি নিয়মৰ আধাৰত পৰে। বহুতে কি হয়, এই মেম্বাৰশ্বিপটো সামান্য 59 বা 29 ৰুপিজ দি ল'বলৈ টান পায়। কিন্তু মই এই দায়বদ্ধতাৰ কাৰণে আপোনালোকক লৈছোঁ, পইচাৰ কাৰণে বুলি নহয়, যাতে আপোনালোকৰ প্ৰতি মোৰ দায়বদ্ধতা থাকে। সেইকাৰণে পৰীক্ষাৰ সময়ত মই ৰাতি 2টা-2:30লৈকে মই লিখোঁ আপোনালোকৰ কাৰণে। অতি কম সময় পাওঁ, তাৰ মাজতে মই দিনত যিহেতু সময় নাপাওঁ, তাৰ মাজতে মই লিখিবলৈ চাওঁ। আৰু মই ভাবোঁ যে এই চেনেলৰ পৰা আপোনালোকে নিশ্চিতভাৱে সহায় লাভ কৰিছে, আগলৈও আপোনালোকে নিশ্চিতভাৱে সহায় লাভ কৰিব। আৰু মই যথেষ্ট আচলতে চিন্তা কৰি, যথেষ্ট পৰ্যবেক্ষণ কৰি পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে দিবলৈ চেষ্টা কৰোঁ। আৰু প্ৰতিটো প্ৰশ্ন কিতাপখনত যিহেতু আপোনালোকৰ প্ৰতিখন কিতাপেই আচলতে দুৰ্বোধ্য ভাষাত লিখা হৈছে, এবাৰ বা দুবাৰ পঢ়ি বুজিব নোৱাৰে। মই সাধাৰণতে আপোনালোকে বুজিব পৰাকৈ সহজ ভাষাত দিবলৈ চেষ্টা কৰোঁ, যাতে পৰীক্ষাত যি ধৰণৰ প্ৰশ্নই নাহক কিয় আপোনালোকে লিখিব পাৰে বা সহজে বুজিব পাৰে। আশা কৰোঁ এনেদৰে আপোনালোকে এই চেনেলক মৰম দি যাব। আৰু সকলো ধৰণৰ এই চেনেলৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বা অন্য এছাইনমেণ্টৰ উত্তৰৰ বাবে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।